সম্প্ৰতি বাঁহ সম্পৰ্কীয় এটা বাতৰিয়ে বাতৰি কাকতৰ পৃষ্ঠা পাইছে, স্থান অধিকাৰ কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বাঁহ ফুলা দেখা গৈছে, বিশেষকৈ কটুৱা বাঁহটো ফুলিছে দেখিছোঁ এইটো আমি। এই বাঁহ ফুলা কথাটো আচলতে কি অকল যে কটুৱা বাঁহে ফুলে এনেকুৱা নহয়, সকলোবিলাক বাঁহে ফুলে। আৰু এইটো এটা চাইকেল আছে, প্ৰায় 40-50 বছৰৰ মূৰত বাঁহ ফুলে। আৰু এইটো দৰাচলতে বাঁহ ফুলিলে যিবিলাক কথা কোৱা হয় যে আকাল নামে ইত্যাদি ইত্যাদি, এইবোৰ কথা আছে, এইবোৰ পৌৰাণিক কথা। মানে নিগনি ডালখলীয়া এইবিলাকৰ মানে উপদ্ৰৱ বাঢ়ে। আৰু এতিয়াতো খেতিপথাৰত আচলতে পেষ্টিচাইডছ ইউজ কৰোঁতে, কীটনাশকবিলাক কৰোঁতে এইবোৰো নাইকিয়া হৈছে। গতিকে সেই কথাটোতকৈ আটাইতকৈ ডাঙৰ কথাটো হ'ল কি যে বাঁহ ফুলিলে যিজোপা বাঁহ ফুলিলে মৰে। আৰু এইটো এটা মানে আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত এটা ডাঙৰ এটা ক্ষতি হ'ব পাৰে যে বাঁহক লৈ পেলাই আজিকালি ফাৰ্ণিচাৰৰ ডাঙৰ উদ্যোগ গঢ় লৈ উঠিছে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা এইটো এটা আন্তৰ্জাতিক বজাৰো হৈছে। গতিকে ইয়াত এটা ডাঙৰ ক্ষতি হ'ব। আৰু তদুপৰি অসমৰ সমাজ জীৱনৰ বা আমাৰ বিশেষকৈ হিলছ ট্ৰাইবছবিলাকৰ মাজত বাঁহৰ ব্যৱহাৰটো অত্যন্ত বেছি, মানে প্ৰতিটো ক্ষেত্ৰতে, মানে একেবাৰে আনকি পানী খোৱা চুঙাটো বাঁহৰ পৰাহে তৈয়াৰ কৰি লয়। আৰু তেনেকৈ গতিকে এই বিষয়বিলাক মানে আমাৰ মানে যদি বাঁহ ফুলি পেলাই বাঁহ যদি হয় নষ্ট হ'ব এইটো। আৰু ই এটা বাঁহৰ প্ৰজাতিৰ মানে কাৰণে এটা সংকট মানে নমাই আনিছে বুলি এটা অনুভৱ কৰোঁ। আৰু এই ক্ষেত্ৰত আমি দেখোঁ যে বাঁহ লৈ পেলাই যিবিলাক আচলতে ইয়াত আহিছে, আমাৰ ষ্টাডি কৰিবলৈ বিজ্ঞানী দলো আহিছে, কিন্তু কিছুমান বিষয় ইয়াত আনিব লাগে, যেনে এটা চৰকাৰীভাৱেই যদি এইবিলাকৰ সংৰক্ষণৰ ব্যৱস্থা কৰা নহয়, যেনে ইথানল উদ্যোগৰ কথাও কোৱা হৈছিল বাঁহৰ পৰা, সেইটো কৰা হোৱা নাই। আৰু আমাৰ এগ্ৰ' বেছড ইণ্ডাষ্ট্ৰী হিচাপে বাঁহক আমি ব্যৱহাৰ কৰিবলৈ নাজানিলোৱেই, কাৰণ আমাৰ দুটাকৈ কাগজ কল, যিটো মানে আমাৰ অসমৰ কেঁচা মালেৰে হ'ব পৰা ইণ্ডাষ্ট্ৰী, গতিকে সেই ইণ্ডাষ্ট্ৰী বন্ধ হৈ গ'ল। গতিকে এইটো এটা মানে ধৰক যদি তাৰমানে এই বিষয়বিলাকে এইটো কৰিছে যে এবিধ কৃষিজাত সামগ্ৰী, ঘাঁহজাতীয় এবিধ সামগ্ৰী, এইটোৰ কিমান এটা বাণিজ্যিক মূল্য আছে, সেই বাণিজ্যিক মূল্যৰ ধাৰণাটো আমি মানে কৰাত ব্যৰ্থ হ'লোঁ, মানে উদ্যোগ বন্ধ কৰাৰ মাজেদি। গতিকে এইটো এটা ডাঙৰ কথা। গতিকে অসমত যিটো এইটো সংকট নামিছে, ইয়াৰ মানে আৰু এটা কাৰণ আছে যে সাধাৰণতেই ঘাঁহবিলাক হৈছে খৰাং সহিষ্ণু, অৰ্থাৎ বহুত খৰাঙতো ঘাঁহ বাচি থাকিব পাৰে। গতিকে ফুলে যেতিয়া অতি বেছি খৰাং নামি যায় তেতিয়া মানে ফুলে। আৰু এতিয়া বৰষুণৰ পৰিমাণটো অসমত বহুত কমি আহিছে, আৰু এইটো এটা বাঁহ ফুলাৰ কাৰণ হ'ব পাৰে। কিন্তু দুখৰ কথা এইটোহে যে যেনেকৈ মানে বাঁহে সাহ বুলি কয়, কিন্তু যদি প্ৰজাতিগতভাৱে যদি এই কাক বাঁহটো নাইকিয়া হৈ যায়, মৰি যায়, বেছিকৈ কিন্তু কাক বাঁহে ফুলা আমি দেখি থাকোঁ, বেলেগ বাঁহো ফুলে। তেতিয়াহ'লে মানে অসম মানে যিটো আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল বাঁহত চহকী এটা অঞ্চল, সেই সুবিধাটো নাইকিয়া হ'ব যদিহে এই ধৰণৰ বাঁহ ফুলা কাৰ্যটো চলি থাকে। কথাটো কি হয়, এইবিলাক ফুল 20 বছৰ 40 বছৰৰ মূৰে ফুলে, হয় নাই? 40 বছৰ আগতো এই ঘটনাটো হৈছিলে, কিন্তু 40 বছৰ আগত এনেকুৱা সেইখন স্কুল আছিল নে? এই মানুহ ঘৰ আছিল নে? নাই। এই কথাটোৱে ধৰক এইজোপাৰ কাহিনী চাওক, এই বাঁহজোপাৰ কাহিনীটো এনেকুৱা যে আমি এখেতে গমেই পোৱা নাই, অথচ ইয়াত পোক লাগিছে। কিন্তু এতিয়া ইয়াত দিন হ'ল, আজি 1.5 মাহমান হ'ল, ইয়াত কিন্তু পোক লাগিছে। এতিয়া চৰাই চিৰিকটি ইয়াত চাওক, গোটেই চৰাই চিৰিকটি ইয়াত আছে। গতিকে কি হয়, আতংকিত হ'ব লাগে এই কাৰণেই যে আমি স্কুলত সোমাইছে, বাকী কিন্তু এনে ভয় কৰিব লগা বিশেষ নাই। না আমি পোকটো সংগ্ৰহ কৰিছোঁ আৰু চাম আমি কিবা কৰিব পিছত, আৰু কিবা গৱেষণা কৰিব লগা চলিব ধৰক এনে। আৰু আমি ধৰক ইয়াতে ৰিপৰ্ট এটাও কৰিব লাগে যে ইয়াত হৈছে, পিছৰ প্ৰজন্মই গম পাব যে ইমান চনত 2024 চনত আমাৰ ইয়াতে হৈছিলে, কাৰণ আমাৰ ডকুমেণ্টেশ্যন নাই। পৰীক্ষা আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আমাৰ যিটো আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ তাত চলিব, আৰু পিছলৈ চাওঁ আমি ক'ত